বন্ধুসকল নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছোঁ, চাওক, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যি পে ৰিভাইজ হ'বলৈ গৈ আছে, সেই পে ৰিভাইজক লৈ এটা ডাঙৰ খবৰ প্ৰকাশ হৈছে। আৰু এই গুৰুত্বপূৰ্ণ যিটো ইনফৰমেশ্যন ইকনমিক টাইমছে প্ৰকাশ কৰিছিলে, আপোনালোকলৈ তেওঁলোকে যিটো ইনফৰমেশ্যন প্ৰকাশ কৰিছিলে অসমীয়া অনুবাদ কৰি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম। দেৰি নকৰাকৈ তেওঁলোকৰ যিখিনি ইনফৰমেশ্যন আছিলে আপোনালোকৰ সন্মুখত হাইলাইট কৰিবলৈ লৈ আছোঁ। চাওক, এইথ পে কমিশ্যনৰ যিখিনি ইনফৰমেশ্যন, অৰ্থাৎ লোকসভাত এইথ পে কমিশ্যনৰ কি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰা হৈছিলে, সেই ইনফৰমেশ্যনসমূহ কালেকশ্যন কৰি তেওঁলোকে প্ৰকাশ কৰিছিলে। জনাবলৈ লৈ আছোঁ, চাওক, ফাইনান্স মিনিষ্ট্ৰীয়ে পাৰ্লিয়ামেণ্টক জনাইছে যে এইথ পে কমিশ্যন কেনেকৈ পে স্কেলছ, পেঞ্চন, এলাউন্সেছ আদি পুনৰ নিৰ্ধাৰণ কৰাৰ কামত লাগিছে, অৰ্থাৎ তেওঁলোকে কেনেকৈ কৰিব সেইখিনিৰ ওপৰত কাম কৰি আছে বুলি পাৰ্লিয়ামেণ্টক তেওঁলোকে জনাইছে। 23 মাৰ্চ 2026 তাৰিখে লোকসভাত এটা আনষ্টেটেড কুৱেশ্যনৰ উত্তৰত ফাইনান্স মিনিষ্ট্ৰীয়ে এইথ পে কমিশ্যনৰ ৰিকমেণ্ডেশ্যনসমূহ ইমপ্লিমেণ্ট কৰাৰ ৰোডমেপ সম্পৰ্কে তথ্য প্ৰদান কৰে। মিনিষ্ট্ৰীয়ে এইটো উল্লেখ কৰে যে এই ৰিকমেণ্ডেশ্যনসমূহ ইউনিয়ন বাজেটত কি ধৰণৰ ফিস্কেল ইম্পেক্ট পেলাব পাৰে সেইটো পৰ্যালোচনা কৰি থকা হৈছে, অৰ্থাৎ পে ৰিভাইজৰ যিখিনি বাজেটত প্ৰেছাৰ পৰিব বা লোড পৰিব সেইখিনিৰ ওপৰত চিন্তা চৰ্চা কৰি থকা হৈছে বুলি কৈছে। অষ্টম চেণ্ট্ৰেল পে কমিশ্যন চেলাৰী ৰিভিজন 1 জানুৱাৰী 2026 পৰা হ'বনে? এইটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বৰ্তমান সময়ত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে, যে যিটো এইথ পে ৰিভাইজ হ'বলৈ গৈ আছে সেই এইথ পে ৰিভাইজৰ ৰিভিজনটো 1 জানুৱাৰীৰ পৰা ধৰিব নেকি, অৰ্থাৎ 2026 1 জানুৱাৰীৰ পৰা ধৰিব নেকি? কাৰণ ইতিমধ্যে ডিএ ঘোষণা কৰাৰো এটা গুণাগথা চলি আছে। গতিকে ইয়াৰ ওপৰতো প্ৰশ্ন কৰা হৈছিলে সদনত। গভৰ্ণমেণ্ট এমপ্লয়িজ আৰু পেঞ্চনাৰ্ছে আশা কৰিছে যে এইথ পে কমিশ্যনে নৱেম্বৰ 2025 পৰা 18 মাহৰ ভিতৰত নিজৰ ৰিপৰ্ট দাখিল কৰিব। এই 18 মাহ সময়সীমা টাৰ্মছ অফ ৰেফাৰেন্সৰ অংশ যিটো নৱেম্বৰ 2025 ঘোষণা কৰা হৈছিল। কিন্তু এটা কনফিউজন আছে যে এই ৰিকমেণ্ডেশ্যনসমূহ 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী হ'ব নে পাছলৈ কাৰ্যকৰী কৰা হ'ব, কাৰণ টাৰ্মছ অফ ৰেফাৰেন্সত সেই কথাটো উল্লেখ কৰা হোৱা নাছিল। অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছে দাবী কৰিছে যে পে স্কেল, এলাউন্সেছ, পেঞ্চন আৰু অন্যান্য সুবিধাসমূহ 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী হ'ব লাগে, কোনো প্ৰস্পেক্টিভ ডেটৰ পৰা নহয়, কাৰণ ইতিমধ্যে ৰিভিজনৰ ডিউ হৈ আছে। অৰ্থাৎ যদি আমি 1 জানুৱাৰী 2026 বুলি ধৰি যাওঁ তেতিয়াহ'লে অলৰেডি কৰ্মচাৰীসকলে পাবলগীয়া সেইখিনি পাবলগীয়া হৈ আছে বুলি উল্লেখ কৰিছে। যদি চৰকাৰে প্ৰস্পেক্টিভ ডেট বাছি লয় তেন্তে এমপ্লয়িজ আৰু পেঞ্চনাৰ্ছৰ ডাঙৰ পৰিমাণৰ এৰিয়াৰ্ছ হেৰুৱাব পাৰে। অৰ্থাৎ যদি চৰকাৰে 1 জানুৱাৰী 2026 পৰা যদি ডেটটো নধৰে তেতিয়াহ'লে কিন্তু কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ডাঙৰ এটা এৰিয়াৰ হেৰুৱাব পাৰে বুলি উল্লেখ কৰিছে। সপ্তম পে কমিশ্যনৰ সময়সীমা যিহেতু 31 ডিচেম্বৰ 2025 শেষ হৈছে। এইথ পে কমিশ্যনত কি পৰিৱৰ্তন, টাইমলাইন আৰু ফিস্কেল ইম্পেক্ট। এজন লোকসভাৰ সদস্যই অষ্টম পে কমিশ্যনক কোনবোৰ মুখ্য বিষয় মূল্যায়ন কৰিব সেই বিষয়ে তেওঁলোকে প্ৰশ্ন কৰে আৰু কম্পেনচেশ্যন স্কেল, চেলাৰী, এলাউন্স আদি পেঞ্চন ব্যৱস্থাত সম্ভাৱ্য পৰিৱৰ্তন সন্দৰ্ভতো প্ৰশ্ন কৰে। তেওঁ সুধিছিল যে চৰকাৰে চেণ্ট্ৰেল পে কমিশ্যনৰ ৰিকমেণ্ডেশ্যনসমূহ ইউনিয়ন বাজেটত কি ধৰণৰ ফিস্কেল ইম্পেক্ট পেলাব সেইটো আগতে মূল্যায়ন কৰিছেনে নাই। মিনিষ্ট্ৰীৰ ফালৰ পৰা আপডেট দিয়া হৈছিল যে ষ্টেট ফাইনেন্স মিনিষ্টাৰে কয় যে চৰকাৰে 3 নৱেম্বৰ 2025 তাৰিখে এটা ৰিজলিউশ্যন জাৰি কৰি এইথ পে কমিশ্যন গঠন কৰিছে আৰু চেয়াৰপাৰ্চন আৰু সদস্যসকলক নিযুক্ত কৰিছে। তেওঁলোকে তাৰ ওপৰত মূল্যায়ন কৰিব। এইথ পে কমিশ্যনে কি কৰিব আৰু ফিস্কেল ইম্পেক্ট কি হ'ব? চৌধুৰীয়ে কয় যে এইথ পে কমিশ্যনে চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ পে, এলাউন্সেছ, পেঞ্চন আদি নিজৰ বিষয়ে ৰিকমেণ্ডেশ্যনসমূহ গঠনৰ পৰা 18 মাহৰ ভিতৰত ইনফৰমেশ্যনসমূহ আগবঢ়াব। তেওঁৰ মতে ৰিকমেণ্ডেশ্যনসমূহ ফিস্কেল ইম্পেক্ট ঠিককৈ জনা যাব যেতিয়াহে এই চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰিপৰ্টসমূহ একচেপ্ট কৰিব। অৰ্থাৎ আজিৰ ডেটত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে 1 জানুৱাৰী 2026 পৰা কৰ্মচাৰীসকলৰ পে ৰিভাইজটো ধৰিবনে নাই।
এটা ডাঙৰ প্ৰশ্ন এতিয়াও চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সন্মুখত প্ৰশ্নবোধক হৈ আছে, কাৰণ সেই প্ৰশ্নটোৰ উত্তৰ আজি ডেটলৈকে স্পষ্ট হৈ ওলাই অহা নাই। বন্ধুসকল, 8th পে' ৰিভাইজক লৈ যেতিয়াই যি ইনফৰমেশ্যন পাওঁ আপোনালোকক জনাবলৈ যত্ন কৰিম। যদি ইনফৰমেশ্যনসমূহ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব।